সৰস্বতী পূজা বুলি ৰাতিপুৱাই আজি কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। আজি অলপ সোনকালেই ওলালোঁ বাৰু। আৰু এই কাপোৰযোৰ পিছে মই মহুৰাৰ পৰা লৈছিলোঁ দেই। সৰস্বতী পূজা যাওঁ। ক'ত যাম? স্কুল। ককাইতাৰ স্কুল। আহি পালোহি ইভানৰ স্কুল মানে অংগনবাদী। পিছে ইভান আজি ফাৰ্ষ্ট ষ্টুডেণ্ট আছিলে দেই। সি আহিয়ে এয়া যা যোগাৰ চলি থাকোঁতে আহি পালোহি। আৰু গোঁসানী তেতিয়ালৈকে স্থাপন কৰাই নাছিলে। আমি থাকোঁতে গোঁসানীও স্থাপন কৰিলে। আজি একদম প্ৰথমতে আহিলোঁ যে মনটো বহুত বেছি ভাল লাগিলে, যা যোগাৰবোৰো হেৰি কৰিলোঁ। আৰু আমাৰ পৰিয়ালৰ চবচে সৰু ল'ৰাটোও আহি পালেহি। সিও ধুনীয়াকৈ স্কুলত বহি পেলাই এয়া গোঁসানী চোসানী সেৱা কৰিলে। এয়া আমিও ধুনীয়াকৈ সেৱা কৰিলোঁ ৰাতিপুৱাই। তাৰপিছতে হিৰকে ক'লে ব'লা আমাৰ যিটো বছৰি ৰিচুৱেল হৈ গৈছে গুৱাহাটী ইউনিভাৰ্চিটি পিনে এটা পাক মাৰা, সেইটোকে মাৰি আহোঁগৈ। বৰ বেছি নহয়, আধা ঘণ্টাতে এপাক মাৰিলোঁ আৰু। তাৰপিছতে এইখন হোষ্টেলত বহুত ধুনীয়াকৈ সজায়, তো তাতে সোমালোঁ। মই আচলতে সোমোৱা নাই, মোৰ লাজ লাগিলে। ইমান সৰু সৰু ছোৱালীৰ মাজত মইনো কি সোমাম। মই ক'লোঁ তুমিয়ে ইভানক লৈ যোৱা, যিহেতু সিয়ে উঠি অহা মানে শিক্ষাৰ্থী, তো সি ধুনীয়াকৈ সেৱা কৰিব পাৰিব। পিছে তেতিয়ালৈকে ইয়াতেও পূজা হেৰি হোৱা নাছিলে। আৰু মই এখন ফিল্ডত গ'লোঁ আৰু অকণমান ফটো চটো দুখনমান উঠিলোঁ। তাৰপিছতেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গুচি আহিলোঁ, যিহেতু আকৌ আমাৰ ভোগ খাব লগা আছে, প্ৰসাদ খাব লগা আছে। ইয়াত ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখিছোঁৱেই, তাৰ লগতে সৰু সৰু মাইনাবোৰে ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধি আহিছে। সেইটো দেখি আৰু বেছি ভাল লাগিছে। আৰু হিৰকে পিনে কৈছে পখিলা পখিলা বুলি। আৰু এয়া ইভানেও ভাগৰি গৈছে, ৰাতিপুৱা আজি সোনকালে উঠিলে। আহি আমি ঘৰৰ ওচৰত আৰু এখন স্কুল আছে, তাতে ধুনীয়াকৈ সেৱা কৰিলোঁ। মানে আমাৰ ঘৰৰ ওচৰতে 3 ভাগ পাতিছিলে, তো ইয়াতেও সেৱা কৰিলোঁ। ইভানে আইতাকৰ লগত ধুনীয়াকৈ সেৱা কৰিলে। তাৰপিছতে আৰু এখন স্কুল আছে, তাতেও গ'লোঁ, তাতেও ধুনীয়াকৈ সেৱা কৰিলোঁ। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবোৰ পঢ়ে যে, LP স্কুল হয়। ইয়াতে ইমান ভাল লাগিছিলে আহি পেলাই, ইমান ধুনীয়াকৈ সজাইছিলে। আৰু ইয়াত সৰু সৰু ছোৱালীবোৰে মেখেলা চাদৰ পিন্ধি আহিছে, ভাগৰি গৈছে চাওকচোন। আৰু লগতে ল'ৰাবোৰকো দেখাম দেই, এয়া চাওক ল'ৰাবোৰে বাহিৰত বহি আছে, কিমান ধুনীয়া পৰিৱেশটো। এইপিনে ইভানে স্কুলত যোৱাৰ লগালগ বস্তুবোৰ দেখি তাতে খেলিব ল'লেই নহয়। তাতে ধুনীয়াকৈ সেৱা চেৱা কৰি কথা চথা পাতি আহি গ'লোঁ ইভানৰ স্কুললৈ। এইবাৰ ইভানৰ বেলেগ ফ্ৰেণ্ডছবোৰো আহিছে। ধুনীয়াকৈ বহিলৈ ইভানে প্ৰসাদ চসাদ ল'লে, খালে। তাৰপিছতে আহি গ'লোঁ ঘৰ। খিচিৰিও খাইছিলোঁ দেই, খিচিৰিখিনি কিন্তু ভিডিঅ' কৰা নহ'ল। তো এয়াই আছিলে আমাৰ সৰস্বতী পূজাৰ দিনটো।